দক্ষিণ কামৰূপৰ ছয়গাঁও থানাৰ অন্তৰ্গত টোকাৰাদিয়া মাছপাৰাৰ হেমন্ত কলিতা নামৰ যুৱকজন বৃহস্পতিবাৰে নিশা পদূলিমুখৰ পৰাই নিৰুদ্দেশ হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে নিশা কামৰ পৰা উভতি আহি বৃহস্পতিবাৰে নিশা প্ৰায় 11 বজাত পদূলিমুখলৈ ওলাই গৈ আজিলৈকে উভতি অহা নাই। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ লাভ নকৰি অৱশেষত ছয়গাঁও আৰক্ষীৰ ওচৰ চাপিছে। আৰক্ষীয়ে এতিয়ালৈকে যুৱকজনৰ নিৰুদ্দেশ সম্পৰ্কীয় কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। লগৰে হেমন্ত কলিতা দা যি বিলুপ্ত হৈ আছে পৰহিৰ পৰা, তেখেত মানে ৰাতি এনেকৈ নুঘূৰে। আমি জানাত তেখেতে 11টা 9 বজাতে ঘৰত আহে বা ক'ৰবাত গ'লেও যেনেকৈ কি নহওক ঘৰত সোমায়। কিন্তু আজি 3 দিন ধৰি তেখেত বিলুপ্ত হৈ আছে। তেখেত যাতে য'ত আছে আমাক আৰক্ষী বিষয়া ছাৰসকলে অতি শীঘ্ৰে তেখেতক আমাৰ হাতত প্ৰদান কৰে, এইখিনিয়ে বিচাৰোঁ। আৰু আমি এতিয়া অসহায় পৰিয়ালটোৱে হাহাকাৰ কৰাৰ বিপৰীতে পদূলি মুখৰ পৰাই যুৱকজন নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মোৰ নাম বসন্ত কলিতা, দাদাৰ নাম হেমন্ত কলিতা। কালি বৃহস্পতিবাৰে পুৱা ৰামপুৰক বিয়া মাৰিবলৈ গৈছিল, ফুলাৰী বনাবলৈ। ফুলাৰী বনাই আহিছে 11টামান বজাত। ফুলাৰী বনাই আহি ঘৰতো আছে, ঘৰত ভৰি হাত ধুচি, কাপোৰ হালাইছে আৰু লং পেণ্ট বিলাইছিল। গাঁৱত এখন বিয়া আছিল, বিয়াক যাম বুলি কৈ ওলাই গৈছে, কিন্তু বিয়াকো যোৱা নাই। এতিয়া সিনিৰ পৰা মোবাইলো চুইচ অফ, ৰাতিৰ পৰা খবৰো পোৱা নাই। আজি গেলি থানাতে যা দিলোঁ, থানাৰ পৰা কোনো আজিকালি খবৰ সেনেকৈ পোৱা নাই। FIR দিছোঁ, গামবুঢ়াকো খবৰ দিছোঁ। থানাৰ পৰা অলপ সহযোগিতা কৰিলে মই ভাল পাওঁ। ৰামপুৰৰ পৰা মোৰ লগত আহি মোৰ নাঙলাত সি বাইকৰ পৰা নামি গৈছে যে মই ঘৰৰ পৰা এখন কাপোৰখিনি পিন্ধি ওচৰতে এখন বিয়া আছিল, কৈছে যে মই বিয়াত যাম। তাৰপিছত ঘৰত ভৰি হাত দি জোতা তোৰা পিন্ধি গৈছিল। ঘৰত দেউতাকে হাতেও দেখিছে যাই। তাৰপিছত মোক নেক্সট মাত দিছে, তই যাবি না বিয়াত? মই কৈছোঁ যে মই বিয়াত নাযাওঁ, ৰাতিপুৱা বিয়া আছে, মই 5টা বজাতে যাব লাগিব, ভাগিনৰ বিয়া নিজৰ। তাৰপিছত সেই কৈছোঁ যে মই আহি আছোঁ দে, নহ'লে ময়ো শুই থাকিম। সেই যাই সি তেতিয়াতো এতিয়ালৈ আজিলৈ খবৰে নাই, ক'ত গ'ল ক'ত নাই। এতিয়ালৈ আমি অনুসন্ধান পোৱাই নাই, ইমান বিচাৰিছোঁ, ক'তো বিচাৰিতো পোৱাই নাই। চব ৰাইজৰ মানুহ বিচাৰিছে, চব ল'ৰা ছোৱালী চব মানুহখিনি বিচাৰিছে, এতিয়া গেলি অনুসন্ধান পোৱাই নাই। মোবাইল চুইচ অফ, কোনোতো হেৰিৰ ব্যৱস্থাই পোৱা নাই। এতিয়া গেলি আমি তেওঁক বিচাৰি। আমাৰ ছয়গাঁও সমষ্টি, টকাদিয়া মাছপাৰা, থানা ছয়গাঁও, ডাকঘৰ ছয়গাঁও, কামৰূপ অসম। এইটোতো ধৰ থানাততো আমি যোৱাকালি জনোৱা হৈ গৈছে, FIR দিয়া গৈছে। গামবুঢ়াকো আজি ৰাতিপুৱা 10টা বজাত মাতি আমি ঘৰত আনিছিলোঁ। গামবুঢ়া কৈছে যে বস্তুটো বিচাৰি লোৱাৰ পিছত পালি আমাক খবৰ দিবা। আমি ক'ত বিচাৰিম? হেমন্ত কলিতা। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মঞ্জুৰী ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।